Hello students, আজি আমি লৈ আইছো বায়নমিয়াল থিওৰামৰ দ্বিতীয়টো ভিডিও। ফাৰ্স্ট ভিডিওটোত আমি এক্সাৰসাইজ 8.1 টো পঢ়িলো আৰু বায়নমিয়াল থিওৰাম কি হয় তাৰ বিষয়ে জানিলো। এইটো ভিডিওত আমি বায়নমিয়াল থিওৰামৰ জেনাৰেল টাৰ্ম আৰু মিডল টাৰ্ম কেনেকৈ উলিয়ায় তাৰ বিষয়ে আলোচনা কৰিম। চাও আহা, তে বায়নমিয়াল থিওৰামটো কি আছিল? a plus b whole to the power n equal to nc0 a to the power n nc1 a to the power n minus 1 b nc2 a to the power n minus 2 b to the power 2 n c n b to the power n এটো আছিল বায়নমিয়াল থিওৰাম। ইয়াত ফাৰ্স্টটোৰ পাৱাৰটো কমি যায় আৰু সেকেন্ড টাৰ্মটোৰ পাৱাৰটো বাঢ়ি যায়। ঠিক আছে, এটো হ'ব ফাৰ্স্ট টাৰ্ম, সেকেন্ড টাৰ্ম, থাৰ্ড টাৰ্ম, এটো হৈ যাব n টাৰ্ম। ঠিক আছে, এতিয়া n ৰ ভ্যালু যিকোনো হ'ব পাৰে, n ৰ ভ্যালু 3 4 5 6 যিকোনো হ'ব পাৰে। সো জেনাৰেল টাৰ্ম বুলি ক'লে আমাক যদি ডাইৰেক্টলি এটা টাৰ্ম উলিয়াব দিয়ে যে ধৰি লোৱা a plus b whole to the power 7, ইয়াৰ থাৰ্ড টাৰ্মটো কি হ'ব, তেনেকুৱা ধৰণৰ কোৱেশ্চন, বা ফিফথ টাৰ্মটো কি হ'ব। তো তাৰ কাৰণে আমাক জেনাৰেল টাৰ্মটো জানিব লাগিব। জেনাৰেল টাৰ্মটো কি হ'ব? এতিয়া আমি যদি ভালদৰে অবজাৰ্ভ কৰোঁ, ইয়াত চোৱা ফাৰ্স্ট টাৰ্মটোত কি হয়, nc0, ইয়াত যেটো থাকিব হেতু আহিছে nc0। সেকেন্ড টাৰ্মত কি আহে, nc1। থাৰ্ড টাৰ্মত কি আহে, nc2। ঠিক আছে, তেনেদৰে গৈ থাকিব। আৰু এটা কথা, আমি কি a plus b whole square মানে কি জানো, a square plus twice ab plus b square বা a plus b whole cube বুলি যদি কওঁ, a cube 3a square b 3ab square plus b cube হয়। 2 আছে পাৱাৰ, নাম্বাৰ অফ টাৰ্মছ কিমান হৈছে 3, পাৱাৰ 3 আছে, নাম্বাৰ অফ টাৰ্মছ কিমান হৈছে 4। ঠিক তেনেকৈ মানে ইয়াত n আছে, নাম্বাৰ অফ টাৰ্মছ মানে n plus 1। পাৱাৰ যিমান থাকে নাম্বাৰ অফ টাৰ্মছ সদায় বেছি থাকে। সো আমাৰ এই ফাৰ্স্ট টাৰ্মত 0 পৰা ষ্টাৰ্ট হৈছে, সেকেন্ড টাৰ্মত 1, থাৰ্ড টাৰ্মত 2, তেনেকৈ ফোৰ্থ টাৰ্মত 3 হ'ব। সো এইটো হ'ব n plus 1 টাৰ্ম, সৰি এইটো হৈ যাব n plus 1 টাৰ্ম। তাত হ'ব n, যিমান থাকে তাতকে এক কম হয়। সো আমাৰ জেনাৰেল টাৰ্মটো আমি কি বুলি লিখো, সো জেনাৰেল টাৰ্ম আমি r plus 1 বুলি ধৰো। জেনাৰেল টাৰ্ম tr plus 1 কি হ'ব, n c ইয়াতকে কম r, a to the power কি হয় n minus 1 n minus 2, সো ইয়াত কি হ'ব n minus r, আৰু b to the power ইয়াত যেটো থাকে b to the power r। এটো হৈছে জেনাৰেল টাৰ্ম ncr a to the power n minus r into b to the power r, to জেনাৰেল টাৰ্ম। নোট কৰি লোৱা। নেক্সট আমি চাম মিডল টাৰ্মটো কি হ'ব। ঠিক আছে, আমাৰ মিডল টাৰ্মটো আমি কি পাম। এতিয়া মই দেখালো
যেতিয়া পাৱাৰটো 2 হয় নাম্বাৰ অফ টাৰ্মছ কি 3 সো আমি মিডল টাৰ্ম কেইটা পাম এটা মানে n টো যেতিয়া ইভেন হয় ঠিক আছে নেক্সট পাৱাৰটো কি আছে 3 আছে নাম্বাৰ অফ টাৰ্মছ কি হৈছে 4 4 টো হৈছে ইভেন নাম্বাৰ সো নাম্বাৰ অফ টাৰ্মছ নাম্বাৰ অফ মিডল টাৰ্মছ এই দুটা ক্লিয়াৰ হৈছে এতিয়া স্কোয়াৰ হৈ আছে নাম্বাৰ অফ টাৰ্মছ এটা n যেতিয়া ইভেন আছে n যেতিয়া অড হৈছে নাম্বাৰ অফ টাৰ্মছ দুটা এতিয়া বস্তুটো জেনেৰেলাইজ যদি কৰি দিও কেনেকৈ হ'ব ফাৰ্স্ট কন্ডিশন ধৰি লও when n ইভেন n যদি ইভেন হয় নাম্বাৰ অফ টাৰ্মছ কিমান হ'ব n + 1 হেতু কি হৈ যাব অড আমি কেইটা পাম মিডল টাৰ্ম এটা পাম therefore middle term equal to n/2 plus 1 term ঠিক আছে মানে ধৰি লোৱা a plus b whole to the power তোমাৰ যদি 8 হয় আর মিডল টার্ম কি হব 8/2 plus 1 ultimately 5th term ফর্মুলাটো মনত ৰাখা মিডল টার্ম কি হ'ব n/2 plus 1 ঠিক আছে 2 নম্বৰ কন্ডিশনটো হৈছে when n equal to odd n যদি odd হয় number of terms n plus 1 even হ'ব even হলে আমি মিডল টার্ম দুটা পাম যেনেকৈ a plus b whole cube দুটা মিডল টার্ম এটা 3 সেকেন্ড টার্ম আৰু ফোর্থ টার্ম 2 আৰু 3 টো সেকেন্ড টার্ম আৰু থার্ড টার্ম টো ইয়াত মিডল টার্ম হ'ব আমাৰ n plus 1 divided by 2 n হৈছে মানে ধৰি লোৱা a plus b whole to the power যদি 9 থাকে ইয়াৰ মিডল টার্ম হ'ব 9 plus 1 divided by 2 আৰু 9 plus 1 divided by 2 plus 1 মানে 5th and turn next way 6 এইখিনি জেনাৰেল টাৰ্ম আৰু মিডল টাৰ্মৰ ফৰ্মুলা কেইটা এইটো আৰু এই বস্তুটো মনত ৰাখিলেই হ'ল নেক্সট আমি কোৱেশ্চন চাওঁ আহা এক্সাৰসাইজ 8.2 find the coefficient of x to the power 5 in x plus 3 whole to the power 8 এতিয়া x plus 5 এতিয়া এক্সপান্ড কৰিলে x plus 5 টো ওলাব x plus 3 whole to the power 8 যেতিয়া আমি এক্সপান্ড কৰিম তাত x to the power 5 পাম x to the power 5 ৰ কোএফিচিয়েন্ট কি হ'ব কোৱেশ্চনটো এইটো আমি কি কৰিব লাগিব এটা x to the power 5 টো আমি কিমান নম্বৰ টাৰ্মত ওলাই আমি নেজানো ঠিক আছে আমি ধৰি ল'ব লাগিব let x to the power 5 occur in r plus 1 টাৰ্মত ওলাই
অলৰেডি দেখাইছোঁ a প্লাছ বি হোল টু দি পাৱাৰ এনত টি আৰ প্লাছ ওৱানটো কি হয় এন চি আৰ এ টু দি পাৱাৰ এন মাইনাছ আৰ বি টু দি পাৱাৰ আৰ ঠিক আছে এতিয়া ইয়াৰ জায়গাত আমাৰ এক্স প্লাছ 3 আছে হল টি কি হ'ব 8 চি আৰ এৰ ঠাইত আছে এক্স 8 মাইনাছ আৰ 3 টু দি পাৱাৰ আৰ চ' আমি কুৱেশ্যনটোত কি ধৰি লৈছিলোঁ যে এক্স টু দি পাৱাৰ 5 অকাৰ ইন টি আৰ প্লাছ 1 টাৰ্ম চ' টি আৰ প্লাছ 1 টাৰ্মত এক্সৰ পাৱাৰটো কিমান হ'ব লাগিব 5 হ'ব লাগিব আমি ধৰি লৈছোঁ এক্স টু দি পাৱাৰ 5 অকাৰ ইন টি আৰ প্লাছ 1 টাৰ্ম চ' জেনেৰেল টাৰ্মটোত আমাৰ ইয়াৰ পাৱাৰটো 5 হ'ব লাগিব বুলি ধৰি লৈছোঁ চ' ডেট মিনছ 8 মাইনাছ আৰ ইজ ইকুৱেল টু 5 so minus r is equal minus 3 so r is equal to 3 so r value পাই গলো x to the power 5 ৰ লগত যেটো মাল্টিপ্লাই হৈ থাকে হেতুৱে কোএফিচিয়েন্ট so therefore coefficient of x to the power 5 8c5 3 to the power 3 এটো ক্যালকুলেশন কৰিলে কিমান হ'ব 8 5 3 3 to the power 3 8 7 6 5 factorial 5 3 into 2 into 1 3 to the power 3 ঠিক আছে কিমান হল 8 7 যা 56 56 27 সো এটো হ'ব 1512 বুজি পাইছা এটো আমি এটো ফর্মুলা এপ্লাই কৰিছো NCR ৰ ফর্মুলা factorial n divided by factorial r divided by factorial n minus r so তেনেকে কৰে x to the power 5 ৰ কোএফিচিয়েন্ট এটো হ'ব x to the power 5 ৰ কোএফিচিয়েন্ট নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাও মই সব নিয়মৰে এটা এটা দেখাই দিছো বাকিবোৰ তোমালোকে প্ৰেক্টিস কৰিবা Write general term x square minus y x whole to the power 12 यार general term to লিখিব লাগে আমাৰ যদি a plus b whole to the power n or general term t r plus 1 আছিল কি হয় n c r a to the power n minus r b to the power r so ইয়াত জেনেৰেল টাৰ্মটো হ'ব t r plus 1 n ৰ ঠাইত আছে 12 c r a ঠাইত আছে x square 12 minus r minus y x to the power r simplify কৰি দিয়া 12 c r 24 twice r y to the power r x to the power r sorry minus to এটা minus x to the power r ঠিক আছে 12 c r x to the power
x to the power r এটো কিমান হৈ যাব 24 minus 2r plus r minus y to the power r. So 12cr x to the power 24 minus r minus y to the power r. ঠিক আছে এটো জেনারেল টার্ম আগৰটোত কোএফিসিয়েন্ট উলিয়াব দিছিল ইয়াত তোমাৰ জেনারেল টার্ম উলিয়াব দিছে নেক্সট চাওহা কোয়েশ্চন নাম্বার 5 কি দিছে ফাইন্ড দা ফোর্থ টার্ম x minus 2y to the power 12 ইয়াৰ জেনারেল টার্মটো কি হ'ব এটো হ'ব আমাক ফোর্থ টার্মটো উলিয়াব দিছে মানে r plus 1 is equal to 4 so r is equal to কি 3 therefore fourth term 12c 3 x to the power 12 minus 3 per 3 or y to the power 3 12c3 12 3 9 x to the power 9 2 to the power 3 y to the power 3 ঠিক আছে বস্তুটো বুজি পাইছা এতিয়া এখিনি আমি ক্যালকুলেশন কৰিব লাগিব 12 11 10 9 3 2 1 factorial 9 2 to the power 3 x to the power 9 y to the power 3 x to the power 9 y to the power 3 ঠিক আছে এটো ক্যান্সেল যাব ক্যান্সেল এটো কি হ'ব 2 into 11 22 2 2 0 8 তিনটা আছে সো আনসারটো মাইনাস হ'ব so answer to be minus 1760 x to the power 9 y to the power 3 ঠিক আছে fourth term মানে ultimately r plus 1 to 4th হ'ব তেনেকা মিলাই ললে হল so r ৰ ভ্যালু 3 so যত r আছে তাত 3 বহাই আমি ক্যালকুলেশনটো কৰিলে হল একদম সহজ বায়নমিল থিওরাম চ্যাপ্টাৰটো Next question number 7 find the middle term 3 minus x cube by 6 whole to the power 7 तर আমাৰ middle term টো উলিয়াব লাগে ইয়াত number of terms কি হ'ব 7 plus 1 8 এটা বেছি 8 8 টো কি even number হলে আমাৰ middle term কেইটা হ'ব দুটা হ'ব therefore middle term 8 by 2 আৰু এটা হ'ব 8 by 2 plus 1 ঠিক আছে দুটা মিডল টার্ম হ'ব that means fourth and fifth term so ইয়াতে যদি আমি t4 উলিয়াও 4 মানে r plus 1 4 ইয়াত 4 লিখিলে আমি ইয়াত কি লিখিম এটা কমাই লিখিম এটো r plus 1 4 হৈ আছে ইয়াত এক কম হৈ যাব r plus 1 4 মানে r ৰ ভ্যালু 3 3 to the power 7 minus 3 minus x cube by 6 3
7 to the power c 7 3 4 3 to the power 4 x to the power 9 6 to the power 3 x to the power 9 hobo 6 to the power 3 hobo etia calculation 7 into 6 into 5 into factorial 4 3 into 2 into 1 factorial 4 3 to the power 4 x to the power 9 6 to the power cube 4 4 cancel 2 2 cancel hobo etu jodi moi expand kori likho 7 into 5 7 into 5 3 to the power 4 mane 3 4টা আছে 6 3টা আছে minus x to the power 9 3 रे 2 3 रे 2 3 रे 2 তলত হ'ব 8 ওপৰত কি হ'ব 105 minus x to the power 9 so minus to আগত লিখিলে 105 x to the power মেইনলি হৈছে ক্যালকুলেশন খিনি পাৱাৰ টু 7 আছে 7 হোৱাৰ লগে লগে নাম্বাৰ অফ টাৰ্মছ এটা বাঢ়ি যাব এটা বাঢ়ি যোৱাৰ লগে লগে কি হ'ব 8 8 টো কি হৈছে ইভেন নাম্বাৰ সো ইভেন নাম্বাৰটা যদি থাকে টাৰ্ম নাম্বাৰ অফ টাৰ্ম যদি ইভেন হয় মিডল টাৰ্ম আমি দুটা পাম এটা হ'ব 8/2 এটা 8/2 + 1 4th and 5th সো এটো আমাৰ 4th টাৰ্মটো উলিয়াল তেনেকৈ আমি 5th টাৰ্মটো উলিয়াব লাগিব এটো তোমালোকে পাতি লোৱা এটা 4 মানে কি ইয়াতে r + 1 4 সো ইয়াত এক কম হৈ যাব r ৰ ভ্যালু 3 হ'ব মানে ক্যালকুলেশন কৰি এটো পালো এটো এটা টাৰ্ম উলালে নেক্সট আমাৰ উলাব লাগিব 5th টাৰ্মটো ভিডিওটো পজ কৰি পেলাই তোমালোকে পাতি লবা মই 5th টাৰ্মটো দেখাইছো 5th টাৰ্মটো কেনেকৈ হ'ব 5th 7c 4 3 to the power 7 minus 4 x cubed by 6 4 আগৰ নিচিনা 7 4 3 3 to the power 3 x to the power 12 6 to the power 4 হ'ব ঠিক আছে to 7 6 5 4 factorial 4 3 into 2 into 1 ইয়াত হ'ব 3 into 3 into 3 ঠিক আছে এটো হ'ব তো 6 minus 6 to the power 4 আলটিমেট এটাৰ প্লাছত হ'ব সো আমি প্লাছত লিখিব পাৰিম 4 4 cancel 3 2 যা 2 2 যা 2 2 2 x to the power 12 ওপৰত কিমান হ'ব 7 আৰু 5 35 তলত 48 x to the power 12 ঠিক আছে এই দুটা আছে দুটা মিডল টার্ম পাম আমি 4th টার্ম এন্ড 5th টার্ম এক্সট্রাকে 4th টার্ম আৰু 5th টার্মটা আমাৰ উলিয়াই দিলে হ'ল ঠিক আছে নোট কৰি লোৱা
Next song, question number 8. Find the middle term x by 3 plus 9y whole to the power 10. Power to 10 ase. So number of terms 10 plus 1 is equal 11. 11 to ki odd. So odd hoar loge loge ki hobo? Middle term keita hobo? Middle term eta hobo. Odd hoar loge loge amar middle term eta. So therefore middle term 10 by 2 plus 1 5 plus 1 6 term. এতিয়া আমি T6 টো উলিয়াব লাগিব। তা T6 মানে হ'ব 10C5 x by 3 10 minus 5 9y 5. So factorial 10 factorial 5 into factorial 5 x to the power 5 3 to the power 5 9 to the power 5 y to the power 5. এইখিনি তোমালোকে ক্যালকুলেশন কৰিবা। এইখিনি তোমালোকলৈ মই থলো। এইটো ভিডিও মই ইয়াতে সামৰণি কৰিছো। নেক্সট ভিডিওত মিসেলিনিয়াস এক্সাৰসাইজখিনি আমি ট্ৰাই কৰিম। থ্যাংক ইউ।